অনলাইন পোৰ্টেল যোগে উচ্চ শিক্ষা বিভাগত নাম ভৰ্তিৰ পৰা আৰম্ভ কৰি ইয়াত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ৰিক্ৰুইটমেণ্ট, তেওঁলোকৰ প্ৰমোশ্যন, বিভিন্ন শৈক্ষিক যি প্ৰগ্ৰেমসমূহ আছে এই প্ৰগ্ৰেমসমূহ পৰিচালনা কৰা, পৰীক্ষা অনুষ্ঠিত কৰাৰ ফলাফল ঘোষণা কৰা, এই সকলো ব্যৱস্থাপনা থকা সামৰ্থ ই-গভ এটা ভাৰত চৰকাৰৰ আমাক দিয়া বিনামূলীয়া এটা ছফ্টৱেৰ, যিটো ছফ্টৱেৰ ইউজ কৰি পোৰ্টেলৰ জৰিয়তে আমি যোৱা বছৰ আমি সফলতাৰে 4 year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী কোৰ্চৰ নাম ভৰ্তিৰ প্ৰক্ৰিয়া আমি সম্পন্ন কৰিছিলোঁ। যোৱা বছৰ 2,07,000 ছাত্ৰ ছাত্ৰীয়ে এই পোৰ্টেলৰ জৰিয়তে নাম ভৰ্তি কৰিছে আৰু এই ডিজিটেল মাধ্যমত নাম ভৰ্তি হোৱাৰ কাৰণেই আমি ছাত্ৰ ছাত্ৰীসকলৰ তথ্য খৰতকীয়াভাৱে বিভাগে পাবলৈ সক্ষম হৈছে। সক্ষম হোৱাৰ কাৰণে ফি ৱেইভাৰ স্কিমৰ যি ধনৰাশি আমি মহাবিদ্যালয়সমূহক দিব লাগে, সেই ধনৰাশিও আমি নামভৰ্তি প্ৰক্ৰিয়াৰ এমাহৰ ভিতৰতে আমি দিবলৈ সক্ষম হৈছিলোঁ, যিটো কাম আগতে 6 মাহ 7 মাহ 8 মাহ ইমান বহুখিনি সময় লাগে সেই ধনসমূহ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত। এই বছৰ আমি গুৱাহাটী বিশ্ববিদ্যালয়ত সকলো মহাবিদ্যালয় আৰু আন বিশ্ববিদ্যালয়বিলাকৰ সহায়ক হোৱাকৈ সামৰ্থৰ এটা ছাপোৰ্ট আৰু কোঅৰ্ডিনেশ্যন চেণ্টাৰ আমি ইয়াত স্থাপন কৰিছোঁ আৰু এতিয়াৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিত স্থাপিত এই চেণ্টাৰটোৱে অসমৰ সকলো মহাবিদ্যালয়ত এই পোৰ্টেলৰ জৰিয়তে নাম ভৰ্তিৰ প্ৰক্ৰিয়া আৰু ইয়াৰ অন্যান্য যি আনুষংগিক মডিউলসমূহ আছে, মডিউলসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় যি টেকনিকেল ছাপোৰ্ট গাইডেন্স লাগে, এই ছাপোৰ্ট গাইডেন্সবিলাক প্ৰদান কৰিব। ইতিমধ্যে এই পোৰ্টেলত নাম ভৰ্তিৰ কাৰণে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে, য'ত 600খন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান চৰকাৰী আৰু বেচৰকাৰী তেওঁলোকে ইতিমধ্যে পঞ্জীয়ন কৰিছে। আমাৰ 14খন বিশ্ববিদ্যালয় ইয়াত পঞ্জীয়নভুক্ত হৈ আছে আৰু এতিয়া ইতিমধ্যে প্ৰায় 1,10,000 ছাত্ৰ ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে। গতিকে মই ভাবোঁ যে খুব স্মুথলি উচ্চ শিক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ নাম ভৰ্তি সামৰ্থ পোৰ্টেলৰ জৰিয়তে হ'ব। আজি তাৰ কাৰণে এখন গাইডলাইন মুকলি কৰিলোঁ আনুষ্ঠানিকভাৱে আৰু মই ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকা, মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, অধ্যক্ষ তেওঁলোকক অনুৰোধ জনাম, তেওঁলোকে যাতে গাইডলাইনখন খুব চিৰিয়াছলি তেওঁলোকে খৰচি মাৰি অধ্যয়ন কৰি লয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ নাম ভৰ্তিৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ যায়। সামৰ্থৰ জৰিয়তে আমি এক্সটেনচিভ ডাটা পাম ষ্টুডেণ্টসকলৰ সম্পৰ্কে, যিখিনি মই গুৱাহাটী ইউনিভাৰ্চিটিক অনুৰোধ জনাইছোঁ তেওঁলোকে অধ্যয়ন কৰিব। আমি বিভিন্ন এনালিটিক্স ইয়াৰ পৰা আমি ডেভেলপ কৰিব পাৰিম, যিখিনিয়ে আমাক উচ্চ শিক্ষাৰ প্ৰয়োজনীয় পৰিকল্পনা প্ৰস্তুত কৰাত সহায়ক হ'ব। প্ৰথমবাৰৰ বাবে আৰু মই জনাত ভাৰতবৰ্ষৰ অন্য ৰাজ্যতো এনেকুৱা চেণ্টাৰ নাই। আমি অসম সামৰ্থ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এখন আগৰণুৱা ৰাজ্য, এক প্ৰকাৰ ক'বলৈ গ'লে আমি প্ৰথম স্থানত থকা আগৰণুৱা ৰাজ্য আৰু আজি আমি এটা ৰিজিয়নেল ছাপোৰ্ট এণ্ড কোঅৰ্ডিনেশ্যন চেণ্টাৰ প্ৰতিষ্ঠা কৰি আমি আৰু এটা ষ্টেপ আমি আগুৱাই গৈছোঁ। এডমিশ্যনৰ উপৰিও অন্যান্য যিসমূহ পোৰ্টেল মডিউল আছে সামৰ্থৰ, প্ৰায় 40টা মডিউল আছে, সেই মডিউলবিলাকো এটাৰ পাছত এটাকৈ আমি মুকলি কৰি যাওঁ।